মহাভাৰতৰ কুৰুক্ষেত্ৰৰ ধৰ্মযুদ্ধত ভীম, দুৰ্যোধন, কৰ্ণ, অৰ্জুন, অভিমন্যু আদি বহু যোদ্ধাই নিজৰ বাহুবল তথা বীৰত্ব প্ৰদৰ্শন কৰিছিল। কিন্তু আপুনি জানেনে যে এই যোদ্ধাসকলৰ দৰে শক্তিশালী হোৱাৰ পাছতো এনে এজন যোদ্ধা আছিল যিয়ে যুদ্ধত অংশগ্ৰহণ কৰা নাছিল। কোৱা হয় যে বিদুৰ ধৰ্মৰাজৰ অৱতাৰ আছিল আৰু ইচ্ছা কৰা হ'লে তেওঁ নিজৰ ধনুৰে সমগ্ৰ সৈন্যবাহিনীক ধ্বংস কৰিব পাৰিলেহেঁতেন, কিন্তু সেয়া নহ'ল। তেন্তে কি কাৰণ আছিল যে বিদুৰে শক্তিশালী হোৱাৰ পাছতো যুদ্ধত অংশ লোৱা নাছিল, যুদ্ধখন বন্ধও কৰিব পৰা নাছিল? আজি এই মহাত্মা বিদুৰৰ বিষয়ে কিছু কথা জানো আহকচোন। বিদুৰ বিশাল হস্তিনাপুৰ ৰাজ্যৰ প্ৰধানমন্ত্ৰী আছিল। বিদুৰ আছিল হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ ভাতৃ আৰু কৌৰৱ আৰু পাণ্ডৱৰ খুৰাক আছিল। হস্তিনাপুৰৰ ৰজা শান্তনু আৰু সত্যৱতীৰ বিচিত্ৰবীৰ্য আৰু চিত্ৰাংগদ নামেৰে দুজন পুত্ৰ আছিল। দুয়োজন পুত্ৰৰ বাল্যকালতে ৰজা শান্তনুৰ মৃত্যু হৈছিল। তেতিয়া জ্যেষ্ঠ ভাতৃ ভীষ্মই এই দুই ভাতৃক তুলি তালি ডাঙৰ দীঘল কৰিছিল। আপোনালোকে নিশ্চয় জানে যে ভীষ্ম ৰজা শান্তনুৰ প্ৰথম পত্নী গংগাৰ পুত্ৰ আছিল। ভীষ্মই প্ৰতিজ্ঞা কৰিছিল যে তেওঁ আজীৱন অবিবাহিত হৈ থাকিব আৰু কেতিয়াও ৰজা নহ'ব। সেয়েহে ভীষ্মই বিচিত্ৰবীৰ্য আৰু চিত্ৰাংগদক নিজৰ সন্তানৰ দৰে লালন পালন কৰিছিল। চিত্ৰাংগদ ডাঙৰ হোৱাত ভীষ্মই তেওঁক হস্তিনাপুৰৰ ৰাজসিংহাসনত বহুৱাইছিল। কিন্তু গন্ধৰ্বৰ লগত হোৱা যুদ্ধত চিত্ৰাংগদৰ মৃত্যু হৈছিল। চিত্ৰাংগদৰ মৃত্যুৰ পাছত বিচিত্ৰবীৰ্যক হস্তিনাপুৰৰ ৰাজসিংহাসনত বহুওৱা হয়। ইতিমধ্যে বিচিত্ৰবীৰ্যৰ বিবাহৰ বয়স হৈছিল, গতিকে তেওঁৰ বিবাহৰ বাবে ভীষ্মই স্বয়ম্বৰ সভাত সকলো ৰজাক পৰাস্ত কৰি কাশীৰাজৰ 3গৰাকী ৰাজকুমাৰী কন্যাক হস্তিনাপুৰলৈ উঠাই লৈ আহিছিল। হস্তিনাপুৰলৈ অহাৰ পাছত অম্বাই শালবৰাজৰ প্ৰতি থকা প্ৰেমৰ কথা কোৱাত ভীষ্মই তাইক শালবৰাজৰ ওচৰলৈ যাবলৈ দিলে আৰু বাকী দুগৰাকী কন্যাৰ বিবাহ বিচিত্ৰবীৰ্যৰ লগত কৰালে। বিবাহৰ কিছুদিনৰ পাছত বিচিত্ৰবীৰ্যৰ মৃত্যু হয় আৰু তেতিয়ালৈকে তেওঁৰ কোনো সন্তান নাছিল। তেতিয়া মহাৰাণী সত্যৱতীয়ে ভীষ্মক বিচিত্ৰবীৰ্যৰ পত্নীৰ পৰা পুত্ৰ সন্তান জন্ম দিবলৈ ক'লে, কিন্তু ভীষ্মই তেওঁৰ প্ৰতিজ্ঞা ভংগ নকৰিলে। অৱশেষত সত্যৱতীয়ে পুত্ৰ বেদব্যাসক মাতি আনি বংশৰক্ষাৰ বাবে বিচিত্ৰবীৰ্যৰ পত্নীসকলৰ পৰা পুত্ৰ সন্তান জন্ম দিবলৈ কৈছিল। বেদব্যাসে মাতৃৰ নিৰ্দেশ মতে পুত্ৰ সন্তান জন্ম দিবলৈ সাজু হ'ল। তেতিয়া ৰাণী সত্যৱতীয়ে তেওঁৰ দুই বোৱাৰী অম্বিকা আৰু অম্বালিকাক বেদব্যাসৰ ওচৰলৈ যাবলৈ ক'লে। ৰাণী সত্যৱতীয়ে প্ৰথমে অম্বিকাক বেদব্যাসৰ ওচৰলৈ পঠাইছিল, কিন্তু সেই সময়ত বেদব্যাস পোনে পোনে হাবিৰ পৰা তপস্যা কৰি আহিছিল। সেয়েহে জটাযুক্ত চুলি আৰু কলা ৰঙৰ শৰীৰ আৰু চেপেটা নাকেৰে বেদব্যাসৰ চেহেৰা অতি ভয়ংকৰ দেখা গৈছিল। বেদব্যাসৰ ভয়ংকৰ চেহেৰা দেখি সংগমৰ সময়ত অম্বিকাই নিজৰ চকু মুদি দিছিল। সংগমৰ অন্তত বেদব্যাসে মাতৃ সত্যৱতীক ক'লে যে অম্বিকাই এটা শক্তিশালী পুত্ৰ সন্তান জন্ম দিব, কিন্তু সেই সন্তান অন্ধ হ'ব। তেতিয়া সত্যৱতীয়ে দুখ মনেৰে সেই কথা মানি ল'লে আৰু এইবাৰ সৰু বোৱাৰী অম্বালিকাক বেদব্যাসৰ ওচৰলৈ যাবলৈ ক'লে। কিন্তু সংগমৰ সময়ত বেদব্যাসৰ ভয়ংকৰ মুখখন দেখি ভয়ত অম্বালিকাৰ মুখখন হেতা পৰি গৈছিল।
তেতিয়া বেদব্যাসে সত্যৱতীক ক'লে যে অম্বালিকাৰ পুত্ৰ পাণ্ডু ৰোগত আক্ৰান্ত হ'ব। এই সকলোবোৰ শুনি সত্যৱতীয়ে বৰ দুখ অনুভৱ কৰিলে আৰু অম্বালিকাক পুনৰ বেদব্যাসৰ ওচৰলৈ যাবলৈ ক'লে। কিন্তু অম্বালিকাই নিজে নগৈ নিজৰ এগৰাকী দাসীক পঠিয়াই দিলে। সেই দাসীয়ে কোনো ভয় নকৰাকৈ বেদব্যাসৰ লগত অতি শ্ৰদ্ধাৰে সংগম কৰিলে। পাছত বেদব্যাসে মাতৃ সত্যৱতীক ক'লে যে এই দাসীৰ পৰা জন্ম হোৱা পুত্ৰ ধাৰ্মিক তথা নীতিবান আৰু বেদজ্ঞ জ্ঞানী হ'ব। এনেদৰে অম্বিকাৰ পৰা ধৃতৰাষ্ট্ৰ, অম্বালিকাৰ পৰা পাণ্ডু আৰু দাসীৰ পৰা বিদুৰৰ জন্ম হয়। ঋষি মাণ্ডব্যৰ অভিশাপৰ বাবে যমৰাজে নিজেই মানুহৰ ৰূপত দাসীৰ পুত্ৰ বিদুৰ হিচাপে জন্ম লৈছিল আৰু পাছত তেওঁ হস্তিনাপুৰ ৰাজ্যৰ প্ৰধানমন্ত্ৰী হৈছিল। বিদুৰে নিজৰ ধৰ্মীয় নীতি মানি চলিছিল। বিদুৰে বিচাৰিছিল যে ধৃতৰাষ্ট্ৰয়ো ধৰ্মীয় নীতি অনুসৰি কাম কৰক, কিন্তু দুৰ্ভাগ্যজনকভাৱে এনে নহৈছিল। ধৃতৰাষ্ট্ৰই যেতিয়াই পাণ্ডৱৰ বিৰুদ্ধে ধৰ্মবিৰুদ্ধ কিবা কৰিবলৈ চেষ্টা কৰিছিল তেতিয়াই বিদুৰে তেওঁক বুজাবলৈ চেষ্টা কৰিছিল। আনহাতে দুৰ্যোধনে বিদুৰক কোনোদিনে ভাল নাপাইছিল, কাৰণ দুৰ্যোধনে ভাবিছিল যে বিদুৰে কৌৰৱতকৈ পাণ্ডৱক অধিক ভাল পাইছিল। যতুগৃহ দাহ ষড়যন্ত্ৰৰ বিষয়ে বিদুৰে যুধিষ্ঠিৰক সংকেতৰ জৰিয়তে সকীয়াই দিছিল আৰু তাৰ পৰা হাত সৰাৰ কৌশলটোও কৈছিল। মন কৰিবলগীয়া কথাটো হ'ল যে বিদুৰৰ ওচৰত এখন দিব্য ধনু আছিল, যিখন ধনু তেওঁক শ্ৰীকৃষ্ণই নিজেই দিছিল। এই ধনুৰ সহায়ত বিদুৰে ক্ষণিকতে যুদ্ধ অন্ত পেলাব পাৰিলেহেঁতেন, কিন্তু এনে এটা ঘটনা ঘটিল যে বিদুৰে নিজেই সেই ধনুখন ভাঙি পেলাব লগা হৈছিল। এদিন বিদুৰে দুৰ্যোধনক পাণ্ডৱৰ লগত যুদ্ধ নকৰিবলৈ উপদেশ দি আছিল আৰু কৈছিল যে এই যুদ্ধত তোমাৰ ক্ষতি হ'ব, কাৰণ তুমি অধৰ্মৰ পথত আছা। কিন্তু দুৰ্যোধনে বিদুৰৰ এই হিতোপদেশ সহ্য কৰিব নোৱাৰিলে আৰু ওলোটাই বিদুৰকহে ককৰ্থনা কৰি গালি গালাজ কৰিবলৈ ধৰিলে। দুৰ্যোধনৰ কথা শুনি অপমানিত হৈ বিদুৰে নিজ হাতেৰে সেই ধনুখন ভাঙি যুদ্ধত অংশগ্ৰহণ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিলে, কাৰণ তেওঁ ভালদৰেই জানিছিল যে যদি তেওঁ কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিব লগা হয় তেন্তে তেওঁ কৌৰৱৰ হৈ যুদ্ধ কৰিব লাগিব, অৰ্থাৎ অধৰ্মৰ পক্ষত থিয় হ'ব লাগিব। সেয়েহে তেওঁ এই সিদ্ধান্ত লৈছিল আৰু ইয়াৰ পাছত তেওঁ ধৃতৰাষ্ট্ৰক বুজাইছিল যে দুৰ্যোধনে তেওঁৰ বংশ ধ্বংস কৰিবলৈ ওলাইছে। কিন্তু বিদুৰৰ কথাত ধৃতৰাষ্ট্ৰই কোনো গুৰুত্ব নিদিলে আৰু তাৰ ফলাফল সকলোৱে দেখা পালে। মহাত্মা বিদুৰে ধৃতৰাষ্ট্ৰক সদায় সঠিক পথ দেখুৱাইছিল। দুৰ্যোধনক সদায় পুত্ৰৰ দৰে শাসন কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু কোৱা হয় যে কালে মাতে যাক কোনে ৰাখে তাক। সেয়েহে দুৰ্যোধনে বিদুৰৰ হিতোপদেশ সদায় আওকাণ কৰিছিল আৰু ধৃতৰাষ্ট্ৰই যদি সময়মতে বিদুৰৰ কথা শুনিলেহেঁতেন তেন্তে তেওঁ 100 পুত্ৰক হেৰুৱাব নালাগিলহেঁতেন। বিদুৰে গোটেই জীৱন কৌৰৱৰ লগতে থাকি কটাইছিল, তথাপি কিন্তু সদায় নীতিগত কথাই কৈছিল। বিদুৰে পাণ্ডৱসকলক কেতিয়াও মুকলিকৈ সমৰ্থন কৰিব নোৱাৰিছিল, কিন্তু তথাপিও দুৰ্যোধনৰ মনত তেওঁৰ প্ৰতি কোনোদিনে ভাল ভাৱ নাছিল। বিদুৰে সদায় হস্তিনাপুৰৰ স্বাৰ্থত কাম কৰিছিল আৰু নীতিৰ প্ৰচাৰ কৰিছিল, কিন্তু কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত তেওঁ কোনো পক্ষত যোগদান কৰা নাছিল, কিয়নো বিদুৰে যুদ্ধ একেবাৰেই বিচৰা নাছিল। এনে পৰিস্থিতিত কৌৰৱ বা পাণ্ডৱক সমৰ্থন কৰাতকৈ
মন্ত্ৰিত্বৰ পদ এৰি দিয়াটো তেওঁৰ বাবে সহজ যেন লাগিল আৰু যুদ্ধৰ পৰিস্থিতিত কাৰো পক্ষ নোলোৱাকৈ বিদুৰ নিজৰ ঘৰলৈ উভতি আহিল। এই সময়ছোৱাত তেওঁ পাণ্ডৱৰ মাতৃ কুন্তীকো নিজৰ ঘৰলৈ লৈ আহিছিল। মহৰ্ষি বেদব্যাসে ৰচনা কৰা মহাভাৰতৰ উদ্যোগ পৰ্বত মহাত্মা বিদুৰ আৰু ৰজা ধৃতৰাষ্ট্ৰৰ সংলাপক বিদুৰ নীতি বুলি কোৱা হয়, য'ত কুৰুক্ষেত্ৰ যুদ্ধৰ আগতে ৰজা ধৃতৰাষ্ট্ৰই বিদুৰৰ সৈতে যুদ্ধৰ ফলাফলৰ সৈতে জড়িত কথাবোৰ আলোচনা কৰিছিল। এই সময়ছোৱাতে মহাত্মা বিদুৰে ৰজা ধৃতৰাষ্ট্ৰক নৈতিক জ্ঞান দিছিল। মহাত্মা বিদুৰৰ নীতি অনুসৰি সেই ধন সম্পত্তি ত্যাগ কৰাৰ যোগ্য, যি ধন লাভ কৰিবৰ বাবে ধৰ্ম উলংঘা কৰিব লগা হয়, কষ্টৰ সন্মুখীন হ'ব লগা হয় অথবা শত্ৰুৰ আগত নতশিৰ হ'ব লগা হয়। বিদুৰ নীতিৰ দ্বিতীয়টো কথা হ'ল, যদি কোনো ব্যক্তিৰ মনত কাম, ক্ৰোধ, লোভ, মোহ উপস্থিত থাকে তেন্তে তেওঁ পৰস্ত্ৰীক স্পৰ্শ কৰাৰ পৰা, আনৰ ধন চুৰি কৰাৰ পৰা আৰু মিত্ৰ বান্ধৱক পৰিত্যাগ কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰে। বিদুৰ নীতিৰ তৃতীয় কথাটো হ'ল, কোনো ব্যক্তিক প্ৰয়োজনতকৈ বেছি বিশ্বাস কৰিব নালাগে। বিশ্বাসৰ পৰা উদ্ভৱ হোৱা ভয়ে মূল উদ্দেশ্য ধ্বংস কৰে। বিদুৰ নীতিৰ চতুৰ্থ কথাটো হ'ল, সদ্গুণযুক্ত পণ্ডিতৰ লক্ষণ হৈছে ভাল কামবোৰ কৰা, বেয়া কাম ত্যাগ কৰা, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰখা আৰু ভক্তিশীল হোৱা। বিদুৰ নীতিৰ পঞ্চম কথাটো হ'ল, সংসাৰত জ্ঞানী ব্যক্তি সেইজনেই যিজনে সন্মান পালে অত্যধিক সুখ প্ৰকাশ নকৰে আৰু অপমানিত হ'লেও অত্যধিক খং প্ৰকাশ নকৰে। বান্ধৱসকল, এয়াই হৈছে মহাত্মা বিদুৰৰ লগত জড়িত কিছুমান ৰহস্যৰ সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।